Hello students, আজি আমি start কৰিব গৈ আছো application of integrals class 12 ৰ 8 number chapter ইয়াত আমি কি পঢ়িম area under the curve কিছুমান curve যিবিলাক আমি class 11 ত পঢ়িছো কি আছিল parabola hyperbola ellipse এইবিলাক কাৰ্ভৰ আমি এৰিয়া উলিয়াম ইউজিং ইন্টিগ্ৰেশ্যন ফাৰ্ষ্ট যদি চাম পেৰাবোলা আছিল পেৰাবোলাৰ ফৰ্মুলাটো কি আছিল জেনেৰেল ফৰ্মুলাটো এইটো ড্ৰয়িংটো আছিল এনেকুৱা আমাক ড্ৰয়িংটো লাগিব ড্ৰয়িংটো মেইন কাৰ ড্ৰয়িংটো কেনেকুৱা আছিল এইটো আছিল parabola drawing y square 4ax the parabola type কেটা আছিল চাৰিটা আছিল এনেকুৱা এইটো ইয়াৰ ইকুৱেশ্যনটো y square 4ax এইটো আছিল y square minus 4ax এইটো হৈছে x square is equal to 4ay এইটো হৈছে x square is equal to minus 4ay এইখিনি প্যাৰাবোলাৰ বেসিক কনসেপ্ট আমি কাৰণ জানিব লাগিব ড্ৰয়িংটো আঁকিব জানিব লাগিব যেতিয়া ইকুৱেশ্যনটো দিয়া থাকিব তাৰ ড্ৰয়িংটো আঁকিব জানিব লাগিব তাৰ পৰা আমি কাৰ্ভটোলৰ এৰিয়া উলিয়াম ধৰি লও এনেকুৱা এটা ক্লোজ লাইন এডাল যদি ষ্ট্ৰেইট লাইন এটা ক্লোজ ফিগাৰ হৈ যায় তাৰ আমি এৰিয়া উলিয়াব লাগে পেৰাবোলা থাকে তাৰপিছত আছিল আমাৰ ইলিপ্স এতিয়া ইলিপ্সটো কেনেকুৱা আছিল ইলিপ্সৰ ইকুৱেশ্যনটো আছিল x square by a square y square by b square is equal 1 য'ত a greater than b এইটো আছিল ইলিপ্স ইয়াত এইটো a0 minus a0 এইবিলাক আগতে পাই আহিছে মই জাস্ট ৰিপিট কৰি দিছোঁ 0 minus b 0 b ঠিক আছে যদি b greater than a হয় ইলিপ্সটো এনেকুৱা হ'ব এইটো সেম থাকিব a0 minus a0 0b 0 minus b ঠিক আছে এইখিনি কথা আমাৰ এতিয়া দৰকাৰ হ'ব আমি এটা কোৱেশ্চন চাওঁ হা কেনেকৈ কৰে exercise 8.1 ৰ ফাৰ্ষ্ট কোৱেশ্চনটো চা find the area of the region bounded by the curve y square x and the line x is equal to 1 x is equal to 4 and x axis এটা কোৱেশ্চন এনেকৈ দিয়া আছে y square x এতিয়া এইটো গম পাব লাগিব y square x টোৰ কাৰ্ভটো কি হ'ব এইটো হৈছে পেৰাবোলা এইমাত্ৰ ক'লো y square 4ax হ'লে পেৰাবোলা হয় ইয়াত খালি 4a মানে 1 হৈ আছে এইটো হ'ব y square 4ax এতিয়া x is equal to 1 x is equal to 1 মানে x is equal to constant এতিয়া x is equal to constant হ'লে লাইনটো কি হ'ব y axisৰ পেৰেলেল হ'ব এইটো x is equal to 1 और x is equal to 4
এনেকৈ এইফালে হ'ব x ইজ ইকুৱেল টু 4 আৰু এইটো হৈছে y স্কুৱেৰ ইজ ইকুৱেল টু x এন x এক্সিছ এইডাল আমি এই পাৰ্টটোৰ এৰিয়া উলিয়াব লাগে এই পাৰ্টটোৰ y স্কুৱেৰ ইকুৱেল টু x ইজ ইকুৱেল টু 1 মেইন কথাটো তুমি গ্ৰাফটো আঁকিব জানিব লাগিব কুৱেশ্যনটো পঢ়ি গ্ৰাফটো আঁকিব জানিব লাগিব তাৰপিছত বাউণ্ডেড এৰিয়াটো উলিয়াব লাগিব আমি ইণ্টিগ্ৰেশ্যন ইউজ কৰি পেলাই উলিয়াম সেইটো পিছত আহে এতিয়া কোনখিনিৰ এৰিয়া উলিয়াব লাগিব গ্ৰাফটো আঁকি সেই বস্তুটো ফাৰ্ষ্ট জানিব লাগিব আমি এই পাৰ্টটোৰ এৰিয়া উলিয়াব লাগিব ঠিক আছে x ইজ ইকুৱেল টু 1 আৰু x ইজ ইকুৱেল টু 4 আৰু x এক্সিছ হয় ওপৰৰ বা তলৰ একে কথা চিমেট্ৰিকেল হয় ওপৰৰ পাৰ্ট আৰু তলৰ পাৰ্টটো চিমেট্ৰিকেল হয় পেৰাবোলাত চ' তুমি এটা পাৰ্টৰ এৰিয়া উলিয়ালে হ'ল যদি x এক্সিছটো নিদিল হয় তেতিয়া গোটেইখিনি হ'ল হয় এতিয়া x এক্সিছটো দিছে মানে হয় ওপৰৰ পাৰ্ট নহ'লে তলৰ কোনোবা এটা পাৰ্ট উলিয়ালে হ'ল এতিয়া কি কৰিব লাগে ইয়াৰ কাৰণে আমি এডাল ৰেক্টাংগুলাৰ ষ্ট্ৰিপ ড্ৰ কৰিম সদায় ষ্ট্ৰিপডাল এক্সিছৰ ওপৰত ড্ৰ কৰিবা ইয়াত এক্সিছ কোনডাল এইফালে আছে তো ষ্ট্ৰিপডাল এনেকুৱা হ'ব একদম সৰু ৰেক্টাংগুলাৰ ষ্ট্ৰিপ যাৰ উইথটো dx আৰু লেন্থটো y এটা নাম এটা O A B C D হ'ল চ' আমি লিখিব লাগিব let us consider a rectangular strip of with dx and length y একদম সৰু ৰেক্টাংগুলাৰ ষ্ট্ৰিপ এটা তো ইয়াৰ এৰিয়া কি হ'ব therefore area of the strip length into breadth y dx হ'ব length into breadth হ'লে y into dx এতিয়া আমাক এই গোটেইখিনি এৰিয়া লাগে আমাক কি লাগে এৰিয়া অফ A B C D হয় নহয় এৰিয়া অফ A B C D এতিয়া আমি এই এৰিয়াটোৰ ভিতৰত ইনফাইনাইট নাম্বাৰ অফ ৰেক্টাংগুলাৰ ষ্ট্ৰিপ কনচিডাৰ কৰিব পাৰোঁ ইণ্টিগ্ৰেশ্যন মানে হৈছে কি এডিশ্যন এতিয়া ডাইৰেক্টলি আমি এডিশ্যন কৰিব নোৱাৰোঁ আমি ইয়াত ইণ্টিগ্ৰেশ্যন কৰিব লাগিব ইয়াত ইনফাইনাইট নাম্বাৰ অফ ৰেক্টাংগুলাৰ ষ্ট্ৰিপ যদি আমি কনচিডাৰ কৰি লওঁ সেই গোটেইকেইটা যদি এড কৰোঁ আমি গোটেই পাৰ্টটোৰ এৰিয়া ওলাই যাব ইয়াৰ প্ৰতিটো কুৱেশ্যন তেনেকৈ কৰে এডাল ৰেক্টাংগুলাৰ ষ্ট্ৰিপ কনচিডাৰ কৰে ৰেক্টাংগুলাৰ ষ্ট্ৰিপটো সদায় এক্সিছৰ ওপৰত কনচিডাৰ কৰে ঠিক আছে এতিয়া এইটো ইণ্টিগ্ৰেশ্যন হ'ব এতিয়া ইণ্টিগ্ৰেশ্যনটো ক'ৰ পৰা ক'লৈ হ'ব সেইটো আমি চাব লাগিব এতিয়া y dx ইয়াত ভেৰিয়েবলটো কি xটো তো ইয়াত আমাৰ xৰ ভেলু কি 1 মানে গোটেই লাইনডালত xৰ ভেলু 1 আৰু ইয়াত xৰ ভেলু কিমান হৈছে 4 চ'
ইণ্টিগ্ৰেশ্যনটো আমাৰ এক্সৰ ভেলু ক'ৰ পৰা ক'লৈকে 1ৰ পৰা 4লৈকে চ' x ইজ ইকুৱেল টু 1 টু x ইজ ইকুৱেল 4 x is equal to 1 to x is equal 4 এতিয়া ইয়াত আছে y এতিয়া y টোক আমি ৰিপ্লেচ কৰিব লাগিব ইন টাৰ্মছ অফ x y স্কোৱাৰ মানে কি আছে y স্কোৱাৰ মানে x আছে চ' y ইজ ইকুৱেল টু কি হ'ব ৰুট অভাৰ x so root over x dx hoise so x is equal to 1 x is equal to 4 the root over x dx mane ki x to the power half dx integration formula to ki asil x to the power n dx jodi hoy x to the power n plus 1 hobo divided by n plus 1 so ইয়াত কি হ'ব x to the power half plus 1 divided by half plus 1 x ৰ ভেলু 1ৰ পৰা 4 লৈকে so x ৰ ভেলু 3/2 4ৰ পৰা 1 so 2/3 4 to the power 3/2 और 1 to the power 3/2 4 মানে 2 স্কোয়াৰ হ'ব 1ৰ পাৱাৰ যিমানে হওক আনসাৰটো 1 এটোটো গম পাইছা আমি হদায় আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট বহাও আছে সো এটো হ'ব 2 to cancel 2 কিউব মানে 8 8 ৰ পৰা 1 গল 7 সো এটো হৈ যাব 14/3 এৰিয়া দিছে কাৰণে স্কয়াৰ ইউনিট পিছৰখিনি ক্যালকুলেশন ফার্স্ট আমি কোৱেশ্চনটো পঢ়ি ড্ৰয়িংটো আঁকিব জানিব লাগিব তাৰপিছত আমি এটা ৰেক্টাঙ্গুলাৰ স্ট্ৰিপ কনসিডাৰ কৰে এক্সিসৰ ওপৰত এটা এক্সিসত কৰিছো কাৰণে উইথ টু dx y এক্সিসত কৰিলে উইথ টু dy হলই ঠিক আছে তাৰ পিছৰখিনি আমি লিমিটটো চাব লাগিব ভেৰিয়েবলটো dx আছে কাৰণে x ৰ ভেৰিয়েবলটো ক'ৰ পৰা ক'লৈকে চেঞ্জ হৈছে x টো তাৰপিছত আমি ইন্টিগ্ৰেশন কৰি উলিয়াই দিলে হ'ল এটো বাৰু পাতি লোৱা নেক্সট এটা কোৱেশ্চন চাও নেক্সট সামাহা কোৱেশ্চন নম্বৰ 3 ফাইন্ড দা এৰিয়া অফ দা ৰিজন বাউন্ডেড বাই দা কার্ভ x square is equal to 4y and the line y equal to 2 y equal to 4 and y axis in the first quadrant এটা x square 4y আছে আগৰটো আছিল y square x এবাৰ গ্ৰাফটো হৈ যাব প্যাৰাবোলাটো আপাৰ সাইড হ'ব তা y equal to 2 আছে y to constant মানে ই x axisৰ parallel x axisৰ parallel হ'ব এটো বাৰু সিধা তে ড্ৰয়িংটো কৰিলে হ'ল আৰু এটো এটা যদি x is y equal to 2 হয় and to y equal to 4 হ'ব ঠিক আছে ইন দা ফার্স্ট কোয়াড্রেন্ট কৈছে আমি অকল
এই পাৰ্টটোৰ এৰিয়া উলিয়াব লাগে ফাৰ্ষ্ট কোৱাড্ৰেণ্ট সেম কনসেপ্ট আমি এডাল ৰেক্টাংগুলাৰ স্ট্ৰিপ কনসিডাৰ কৰিব লাগিব সদায় এক্সিছৰ ওপৰত ইয়াত এবাৰ এক্স এক্সিছটো নোপোৱা এবাৰ ওয়াই এক্সিছৰ ওপৰত ৰেক্টাংগুলাৰ স্ট্ৰিপ উইথ টু ওয়াই এক্সিছ আছে কাৰণে উইথ টু ডি ওয়াই লেন্থটো এক্স let us consider a rectangular strip of width dy and length x. Therefore, area x dy. যদি ধৰি লওঁ আমি নাম দি দিলোঁ এ বি চি ডি therefore area of এ বি চি ডি বেলেগ একো নাই আৰু এইটো যিটো পাইছা ৰেক্টাংগুলাৰ ষ্ট্ৰিপটো সদায় ইণ্টিগ্ৰেশ্যন কৰি দিবা এক্স ডি ৱাই ইয়াত ৱাইটো ভেৰিয়েবল চ' ৱাইটো ক'ৰ পৰা ক'লৈকে y ইকুৱেল টু 2ৰ পৰা y ইকুৱেল টু 4লৈ একদম সহজভাৱে বুজি ল'বা গ্ৰাফটো আঁকি ল'বা কোনটো এৰিয়া লাগে সেইটো আমি ডিচাইড কৰি ল'ব লাগিব একৰ্ডিং টু কুৱেশ্যন তাৰপিছত আমি এক্সিছৰ ওপৰত এডাল ৰেক্টাংগুলাৰ ষ্ট্ৰিপ কনচিডাৰ কৰিম y এক্সিছত হ'লে উইথ টু ডি ৱাই এক্স এক্সিছত হ'লে উইথ টু ডি এক্স এতিয়া সেই যিটো আমি এৰিয়া পাম তাক আমি ইণ্টিগ্ৰেশ্যন কৰি দিলে হ'ল ডি ৱাই থাকিলে আমি চাব লাগিব ৱাইটো ক'ৰ পৰা ক'লৈকে ভেৰি হৈছে ডি এক্স হ'লে আমি এক্সটো চাব লাগিব ক'ৰ পৰা ক'লৈকে ভেৰি হৈছে চ' এতিয়া এক্সটো আমি ৰিপ্লেচ কৰিব লাগিব এক্সটো এইটো হ'ব 2√y কাৰণ এক্স স্কুৱেৰ ইজুকেল টু 4y দিছে চ' এক্স ইজুকেল টু কি হ'ব এইটো 2টো কনষ্টেণ্ট বাহিৰত আহিব y ইকুৱেল টু 2 y ইকুৱেল টু 4 একেই আগৰ নিচিনাকৈ ডাইৰেক্টলি পাতিছোঁ 4 2 এইটো ওপৰত গুচি যাব 4/3 4 3 to the power 2 2 to the power 3/2 এটা হ'ব 4/3 2 square so 8 minus 2 to the power 3/2 ঠিক আছে এইটো এনসাৰ কনসেপ্টটো বুঝলা মেইন হৈছে ড্ৰয়িংটো আঁকিব লাগিব ড্ৰয়িংটোৰ পৰা কোনটো পাৰ্টৰ এৰিয়া সুধিছে সেইমতে ৰেক্টাংগুলাৰ ষ্ট্ৰিপ এটা বনাই ক্যালকুলেশন কৰিলে হ'ল নেক্সট কুৱেশ্যন নাম্বাৰ 4 ফাইন্ড দ্য এৰিয়া অফ দ্য ৰিজন বাউণ্ডেড বাই দ্য কাৰ্ভ x স্কুৱেৰ বাই 16 y স্কুৱেৰ বাই 9 ইকুৱেল টু 1 এইটো ডাইৰেক্ট এলিপ্স বুলিও ক'ব পাৰা কাৰণ এইটো এলিপ্স এতিয়া এলিপ্সটো ড্ৰয়িংটো কেনেকুৱা হ'ব এইটো 16 এইটো 9 চ' এলিপ্সটো এইটো হ'ব এবাৰ গোটেই এলিপ্সটোৰ এৰিয়া আমি উলিয়াব লাগে এইটো a স্কুৱেৰ 16 চ' এইটো কি হ'ব এইটো 40 minus 40 03 0 minus 3 এতিয়া ইলিপ্সটো x এক্সিছ আৰু y এক্সিছৰ
চিমেট্ৰিকেল হয়। এতিয়া আমি যিকোনো এটা পাৰ্টৰ এৰিয়া উলিয়াই তাক 4ৰে মাল্টিপ্লাই কৰিলেও হ'ব। এ বি আমি যদি ফাৰ্ষ্ট পাৰ্টটো কনচিডাৰ কৰোঁ, ইয়াত এটা ৰেক্টাংগুলাৰ ষ্ট্ৰিপ আঁকিলে হ'ল। এতিয়া এক্সিছটো দুইফালে আছে, তুমি ৰেক্টাংগুলাৰ ষ্ট্ৰিপ হয় এক্স এক্সিছত আঁকা নহ'লে ৱাই এক্সিছত আঁকা, যোনটা এক্সিছত আঁকিলেই হ'ল। আমি যদি এক্স এক্সিছত আঁকোঁ উইথটো ডি এক্স লেন্থটো ৱাই, এবাৰ ডাইৰেক্টলি লিখিছোঁ এৰিয়া অফ দ্য ষ্ট্ৰিপ কি হ'ব ৱাই ডি এক্স। ইয়াত আমি ৱাইটো ৰিপ্লেচ কৰিব লাগিব, ডি এক্স আছে যেতিয়া, ভেৰিয়েবলটো ডি এক্স, ৱাইটো ৰিপ্লেচ কৰিব লাগিব। ৱাইটো ৰিপ্লেচ ইয়াৰ পৰা হ'ব কি হ'ব ৱাই স্কুৱেৰ 9 1 মাইনাছ এক্স স্কুৱেৰ বাই 16 y square by 9 16 minus x square, so y square 9 by 16 16 minus x square, so y is equal to at square root hole 3 by 4 root over 16 minus x square etu hobo. So y is equal to amar kiman hol 3 by 4 root over 16 minus x square. এখিনি পাতি লোৱা, মই দুবাৰ মুছি দিছোঁ। y টো আমি ৰিপ্লেচ কৰিব লাগিবতো। এতিয়া নেক্সট দিয়াৰ ফৰ এৰিয়া A B C D, area of A B C D A B C D A গোটেইটোৰ এৰিয়া 4 টাইমছ হ'ব। ইয়াৰ এৰিয়াৰ 4 টাইমছ। এক্সৰ ভেলু ক'ৰ পৰা ক'ৰলৈকে যাব, ফাৰ্ষ্ট কোৱাড্ৰেণ্টত চালে 0ৰ পৰা এটাৰ এৰিয়া উলিয়াই আছোঁতো ফাৰ্ষ্ট কোৱাড্ৰেণ্টত। আমি ফাৰ্ষ্ট কোৱাড্ৰেণ্টত ষ্ট্ৰিপটোত আনিছোঁ, ডি এক্সটো ভেৰিয়েবল, এক্সৰ ভেলু ইয়াত কিমান আছিল 0 হ'ব, ইয়াত যায় যে এক্সৰ ভেলু 4 হ'ব। সদায় ভেৰিয়েবলটো ক'ৰ পৰা ক'লৈকে ভেৰি কৰিছে এইটো চালেই হ'ল। এক্স ইজুকেলটো 0ৰ পৰা এক্স ইজুকেলটো 4লৈকে ইয়াত ভেৰি কৰিছে। ঠিক আছে। ৱাইৰ ঠাইত আমি কি বহাব পাৰোঁ, এইটো বাহিৰত আহিলেতো 3 কেঞ্চেল গ'ল। এইটো হ'ল। এতিয়া এইটো এটা আমি এটা ফৰ্মুলা পাইছিলোঁ, ৰুট অভাৰ এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ হ'লে কি হয় এক্স বাই 2 এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ প্লাছ এ স্কুৱেৰ বাই 2 চাইন ইনভাৰ্ছ এক্স বাই এ। এইটো এটা ফৰ্মুলাটো মনত ৰাখিব লাগিব। ৰুট অভাৰ এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ হ'লে এক্স বাই 2 এ স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ এ স্কুৱেৰ বাই 2 চাইন ইনভাৰ্ছ এক্স বাই এ। ইয়াত এটো হ'ব 4, মই ইয়াৰ পৰা পাতিছোঁ
ঠিক আছে x/2 x/2 16 square minus x square by 2 মানে 16/2 sin inverse x/a মানে কিমান হ'ব 4 x ৰ ভ্যালু 0 ৰ পৰা x ৰ ভ্যালু 4 লৈকে বুজি পাইছানে এই ফৰ্মুলাটোৰ লগত মই মিলাই বেলাই কৰিছো এটা ফৰ্মুলাটো মনত ৰাখিব লাগিব x square minus a square লে এটো x/2 x square minus a square 16 minus x square a square by 2 16/2 sin inverse x/a এটো ইয়াত কিমান হ'ব 4 এতিয়া ইয়াত আমি আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট কৰিলে হ'ল এখিনি বাৰু মই মুছি দিছো এবাৰ 4 এবাৰ 0 4/2 16 square not 16 minus x square 4 square ঠিক আছে 8 sin inverse 4/4 এটো আপাৰ লিমিট বহালো নেক্সট মাইনাস লোৱাৰ লিমিট 0/2 16 minus 0 16/2 8 sin inverse 0/4 3 এই পার্টটো 0 হৈ গল 16 minus 16 0 এটো থাকিব 8 sin inverse 1 এই পার্টটো 0 হৈ গল আৰু এটো 0 সো কিমান থাকিল 3 into 8 into sin কিমানৰ ভ্যালু 1 pi/4 45 degree answer to 6 pi sin sorry 3 into 8 sin কিমানৰ ভ্যালু 1 sin 90 ৰ ভ্যালু হে 1 মানে pi/2 so to 12 pi square ঠিক আছে বস্তুকেইটা বুজিলা নেক্সট ভিডিঅ'টোত আমি কিছুমান বেলেগ কোৱেশ্চন কৰিম তোমালোকে এইখিনি পাতি লোৱা থ্যাংক ইউ